নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণ আগমন। নমস্কাৰ, মোৰ নাম শ্ৰী বিধান ৰাথোৰ। নমস্কাৰ, মোৰ নাম শ্ৰী নৱজিৎ। নমস্কাৰ, মোৰ নাম শ্ৰী নিৰ্মলা গুৰুজী। নমস্কাৰ, মোৰ নাম শ্ৰী অংগন নাগমন। নমস্কাৰ, মোৰ নাম মোহাম্মদ ৰিয়াজ আলম। নমস্কাৰ, মোৰ নাম সামিনা বানু। নমস্কাৰ, মোৰ নাম স্নেহাজাবিন শৰ্মা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী নামিনা। নমস্কাৰ, মোৰ নাম সানিয়া নাগমন। আমি আজি পানী প্ৰদূষণৰ সমস্যাৰ ওপৰত দুই এষাৰ ক'বলৈ ওলাইছোঁ। পানী প্ৰদূষণৰ সমস্যা হৈছে পানীৰ গুণগত মান নষ্ট হোৱা, যাৰ ফলত ই মানুহৰ ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে। বৰ্তমান পানী প্ৰদূষণৰ মুখ্য কাৰণসমূহ হৈছে ঔদ্যোগিক বৰ্জিত পদাৰ্থ, কৃষিৰ পৰা নিৰ্গত ৰাসায়নিক দ্ৰব্য, নগৰাঞ্চলৰ আৱৰ্জনা, এচিড বৰষুণ ইত্যাদি। বৰ্তমান পানী প্ৰদূষণ হোৱাৰ ফলত মানুহৰ লগতে জীৱ-জগতৰ ওপৰতো কুপ্ৰভাৱ পৰিছে। যেনে প্ৰদূষিত পানী সেৱনৰ ফলত মানুহৰ বিভিন্ন ৰোগ যেনে কলেৰা, ডায়েৰিয়া, টাইফয়েড আদি বিভিন্ন বেমাৰৰ আক্ৰান্ত হৈছে। প্ৰদূষিত পানী খেতি পথাৰত ব্যৱহাৰ কৰাৰ ফলত শস্যৰ লগতে মাটিৰ গুণাগুণ নষ্ট হৈছে। গতিকে বৰ্তমান আমি পানী প্ৰদূষণৰ পৰা ৰক্ষা পাবলৈ কিছুমান কাৰ্যপন্থা হাতত ল'ব লাগিব। যেনে বৰ্জনীয় পদাৰ্থসমূহ য'ত ত'ত নেপেলাই বিজ্ঞানসন্মতভাৱে নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগিব। খেতিপথাৰত ৰাসায়নিক দ্ৰব্যৰ পৰিৱৰ্তে জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগিব। ধন্যবাদ।